হোজাইত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন সমগ্ৰ দেশৰ লগতে আজি হোজাইতো ৰাষ্ট্ৰৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন কৰা হয়। হোজাই জিলা প্ৰশাসনৰ উদ্যোগত হোজাই শংকৰদেৱ নগৰৰ ঐতিহ্যমণ্ডিত খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই। নেতৃত্ব গ্ৰহণ কৰিছে SI প্ৰভিজনাৰ মিনময় বৰা। প্লাটুন নম্বৰ 3 18th ABBN নেতৃত্ব গ্ৰহণ কৰিছে AVSI ধনেশ্বৰ কলিতা। অভিবাদন গ্ৰহণ কৰিছে আজি অনুষ্ঠানৰ মুখ্য অতিথি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়াই। প্লাটুন নম্বৰ 4 আসাম হোমগাৰ্ড হোজাই জিলা কাৰ্যবাহিনী নেতৃত্ব বহন কৰিছে SI প্ৰভিজনৰ নিকুমণি বৰাই। ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় নেতৃত্ব গ্ৰহণ কৰিছে জিৰমিছ ৰংগিকিবি। আৰু ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ কুচকাৱাজ আপোনালোকে প্ৰত্যক্ষ কৰিছে। অভিবাদন গ্ৰহণ কৰিছে আজিৰ অনুষ্ঠানৰ মুখ্য চৌধুৰী গজৰ নেতৃত্ব বহন কৰিছে কৰণ দাসে। আৰু ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ কুচকাৱাজ নেতৃত্ব বহন কৰিছে পেৰেড কামাণ্ডাৰ AVA আশু খান, পেৰেড ছেকেণ্ডেৰী কামাণ্ডাৰ AVSI হৰেন্দ্ৰনাথ দাস। অভিবাদন গ্ৰহণ কৰিছে আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি। সমাপ্তিৰ দিশে আমি আগবাঢ়িছোঁ। ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ কুচকাৱাজ আপোনালোকে প্ৰত্যক্ষ কৰিছে। আৰু ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ এক সুন্দৰ কুচকাৱাজ আপোনালোকে প্ৰত্যক্ষ কৰিছে। অভিবাদন গ্ৰহণ কৰিছে আজি অনুষ্ঠানৰ মুখ্য অতিথি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়াই। আশু খান, পেৰেড ছেকেণ্ডেৰী কামাণ্ডাৰ AVSI হৰেন্দ্ৰনাথ দাস। আৰু অভিবাদন গ্ৰহণ কৰিছে আজি অনুষ্ঠানৰ মুখ্য অতিথি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়াই।